কৃষক মুক্তি সংগ্ৰাম সমিতি হয় কি ক'বা আজি এই অনুষ্ঠানৰ বিষয়ে চাওক প্ৰথম কথাটো হৈছে আমি চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ছাত্ৰ সন্থাৰ যি অনুষ্ঠান এই অনুষ্ঠানত আহি আমি এটা কথা খুব গভীৰভাৱে উপলব্ধি কৰিছোঁ যে গোৰ্খা ছাত্ৰ সন্থাই বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কাজ কৰি আহিছে ইয়াৰ প্ৰতিফলন দেখিছোঁ আমি গোৰ্খা ছাত্ৰ সন্থাৰ বা গোৰ্খা জনগোষ্ঠীৰ এক অন্যতম এক শক্তিশালী তেওঁলোকৰ কৃষ্টি সংস্কৃতি ধৰিব পৰা এক যি অনুষ্ঠান তিহাৰ উৎসৱ তাত দেখিছোঁ আমি আৰ্চা আচা টাই আহোম ছাত্ৰ সন্থা বা অন্যান্য জাতি জনগোষ্ঠীৰ নেতৃত্বসকলে সহায় সহযোগ কৰিছে ইয়াৰ হৈছে আমি ভাবোঁ এই এনেধৰণৰ বাৰ্তাই অসমীয়া জাতীয় জীৱনৰ অসমীয়া জাতিৰ আয়ুৰ ৰেখা দীৰ্ঘজীৱী কৰিবৰ কাৰণে অসমীয়া এই অনুষ্ঠানটোৱে এটা কথা প্ৰমাণ কৰাইছে আৰু এই অনুষ্ঠান পৰাই যি নেতৃত্বসকলে সহায় সহযোগিতা আগবঢ়াইছিলে তেখেতসকলে বহুত কথাবোৰৰ উদাহৰণ দাঙি ধৰাইছে আজি ইয়াত আৰু চৰাইদেউ জিলা এটা সুকীয়া পৰিচয় ইতিহাসৰ পাতনিত থকা এখন জিলা যি জিলাই অসম ইয়াৰ জাতি গঠন প্ৰক্ৰিয়াত এটা অৱদান আগবঢ়াইছে চৰাইদেউ সেই জিলা যি জিলাৰ পৰাই অসমীয়া জাতি জনগোষ্ঠীয়ে অসমীয়া জাতীয়তাবাদৰ বীজ ৰোপণ কৰিছে আৰু এইখন জিলাৰ পৰা আজি আমি এটা কৰ্ম জীৱনৰ কাৰণে বা আমাৰ সাংগঠনিক জীৱনৰ কাৰণে বহুত কথা শিকি গৈছোঁ গতিকে আমি চৰাইদেউ জিলাৰ আমি গোৰ্খা ছাত্ৰ সন্থা বা গোৰ্খা জনগোষ্ঠী আমাৰ প্ৰথমটো অনুষ্ঠানৰ প্ৰথমটো ভ্ৰমণ এইটো আৰু ইয়াৰ পৰা আমি এটাই কথা ক'ব পাৰিম যে গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলাৰ নেতৃত্বত বা গোৰ্খা জনগোষ্ঠী যিসকল বসবাস কৰি আছে এখন অঞ্চলত সেই জনগোষ্ঠীসকলৰ কাৰণে আমি কৰণীয়বোৰ কৰিবলগীয়া আছে কিন্তু একে সময়তে আমি এটা কথা খুব মন দিব লাগিব যে এই জনগোষ্ঠীৰ মানুহবোৰে অসমীয়া মানুহবোৰক এটা সময়ত বিভিন্ন পৃথিৱীৰ মানুহবোৰৰ মাজত তেওঁলোকে চিনাকি দিবৰ কাৰণে সদায় এক গৌৰৱৰ নতুন ইতিহাস লিখিবৰ কাৰণে এক নতুন আগুৱাই অহা প্ৰজন্মই ইতিহাসৰ লিপিবদ্ধ হ'ব আৰু এই ইতিহাসটো কিন্তু চৰাইদেউ জিলা গোৰ্খা জনগোষ্ঠীৰ পৰা উঠি উদ্যমী যুৱ যুৱতীসকলে লিখিব বুলি আমি খুব আশা প্ৰকাশ কৰি গৈছোঁ ইয়াৰ পৰা আমি বিভিন্ন মাধ্যমত গম পাইছোঁ যে ভৱিষ্যতত কিন্তু ৰাহুল চেত্ৰীয়ে সংসদীয় যি ৰাজনীতিত জড়িত হ'ব বুলি আমি শুনি পাইছোঁ এই কথা কিমান সত্য কি ক'ব চাওক কথাটো এনেকুৱা ধৰণৰ আমি যিয়ে সংগ্ৰাম কিয় নকৰোঁ প্ৰতিটো সংগ্ৰামৰ এটা বাটবোৰ থাকে আজি আমি কৈছোঁ চাহ জনজাতিৰ কাৰণে বা আদিবাসী সমাজৰ কাৰণে আমি কৈছোঁ যে ট্ৰাইবেল তেওঁলোকক ডিক্লেয়াৰ কৰিব লাগিব ST দিব লাগে বুলি কৈছোঁ আমি একে সময়তে কৈছোঁ জনজাতিক মানুহবোৰে পাব লাগিব কৈছোঁ আমি একে সময়তে কৈছোঁ যে যি ট্ৰাইবেল যিসকলে ভাইসকলে দীঘলীয়া যি সংগ্ৰামবোৰ কৰি আছে তেওঁলোকৰ প্ৰাপ্যবোৰ পাব লাগে বুলি কৈছোঁ আমি একে সময়তে কৈছোঁ গোৰ্খা জনগোষ্ঠীৰ যি দীঘলীয়া এখন সংগ্ৰাম GSTৰ সংগ্ৰাম বা এতিয়া দেখিছোঁ গোৰ্খা জনগোষ্ঠীৰ যি মাটিৰ সমস্যালৈ যুদ্ধ কৰি আছে এতিয়া আমি দেখিছোঁ এতিয়া বিভিন্ন অসমৰ জিলাসমূহত এতিয়া ভূমিক লৈ সমস্যা চলি আছে গতিকে আমাৰ যি সংগ্ৰাম আমাৰ যি চিন্তা এই চিন্তাৰ বাটটো আমি ৰাজনৈতিক বাটবোৰ দেখিছোঁ গতিকে আমি নকওঁ যে আমি ৰাজনীতি কৰিম বা সংসদীয় ৰাজনীতি প্ৰৱেশ কৰিম কিন্তু যদি সময় পৰিস্থিতি পৰিৱেশে আমাক অনুৰোধ জনায় যদি সময় আৰু পৰিস্থিতি আৰু জনতাই যদি আমাক কয় যে ইয়াৰ কাৰণে আমি সংসদীয় ৰাজনীতি যাব লাগে বুলি কয় যেনেকৈ আপোনালোকে জানে আমাৰ সংগঠনৰ সন্মানীয় উপদেষ্টা মুখ্য অখিল গগৈ ডাঙৰীয়া সময় পৰিস্থিতি পৰিৱেশ অসমীয়া মানুহ অসমীয়া জনতা অসমীয়া জাতিৰ কাৰণে তেওঁ ৰাজনীতি যাবলগীয়া হ'ল গতিকে কাইলৈ যদি তেনেকুৱা বাট পৰিৱেশবোৰ আহে আমি জনতাৰ ওপৰত নহয় জনতা আমাৰ হাইকমাণ্ড অসমৰ প্ৰতিগৰাকী অসমীয়া মানুহ আমাৰ হাইকমাণ্ডে য'ত ডিচিশ্যন দিব য'ত যাব লাগে বুলি কয় আমি যাম কিন্তু এটাই কথা কৈছোঁ যিমান দিন সংগঠনত আছোঁ যিমান দিন সামাজিক জীৱনত মই আছোঁ তেতিয়ালৈকে অন্য এটা মানুহ মিছা কথা নকওঁ যিখিনি কাম মই কৰি দিব নোৱাৰোঁ মই নকওঁ যিখিনি কাম কৰিব পাৰিম অতি দৃঢ়তাৰে সাহসেৰে ক'ম যে পাৰিম মই গোৰ্খা ছাত্ৰ সন্থা বা গোৰ্খা জনগোষ্ঠীক মই বিশাল সপোন দেখাব নোৱাৰোঁ বা যিয়ে জাতিক দেখাব নোৱাৰোঁ কিন্তু যেতিয়া জাতিৰ প্ৰতি বিপদ নামি আহিব সাহসেৰে তেওঁলোকৰ লগত এগৰাকী ক্ষুদ্ৰ যোদ্ধা হিচাপে আমি তেওঁলোকৰ কাষত থিয় দিম এইখিনি প্ৰতিশ্ৰুতি আমি অসমীয়া প্ৰতিগৰাকী মানুহ আৰু বিশেষকৈ আজি গোৰ্খা ছাত্ৰ সন্থা তিহাৰ উৎসৱ চৰাইদেউ জিলাৰ এই পবিত্ৰ থলীৰ পৰা আমি কৈছোঁ যে জাতিক যেতিয়া বিপদ নামি আহিব তেতিয়া আমি থাকিম অনাগত দিনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰিকল্পনা কি আছে চাওক আমাৰ দীঘলীয়া আমি জন্মলগ্নৰ পৰা এটা কথা কৈছোঁ যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ প্ৰতিগৰাকী নিষ্পৃত জনতাৰ বা খেতিয়কৰ সন্তানসকলে বিনামূলীয়াকৈ শিক্ষা লাভ কৰিব লাগিব বুলি কৈছে আজি আপুনি চাওক ডিব্ৰুগড় বিশ্ববিদ্যালয় উজনি অসম উচ্চ শিক্ষা প্ৰাণকেন্দ্ৰ তাত 17টাকৈ বেছি চেণ্টাৰ আছে আজি আপুনি আছাম মেডিকেল কলেজত যিমান আসনবোৰ আছে তাত অসমৰ প্ৰতিগৰাকী অসমীয়া ল'ৰা ছোৱালীবোৰৰ সপোন বাস্তৱ হৈছে জানো ডক্টৰ পঢ়িব নাই হোৱা যি ছাত্ৰ ছাত্ৰীসকলৰ সপোন আছে MBBS পঢ়িম বুলি তাত নিৰ্দিষ্ট আসনেই আছে বাকী ছাত্ৰ ছাত্ৰী ক'ত যাব যাৰ টকা পইচা সিহঁতে প্ৰাইভেটলৈ যাব যাৰ টকা পইচা সিহঁতে ক'ত যাব এই ছাত্ৰ ছাত্ৰীসকলে আমি যুদ্ধ কৰিব বিচাৰিছোঁ আজি
মেনেজমেণ্ট কোৰ্চৰ কাৰণে ক'ত চৰকাৰী অনুষ্ঠানবোৰ আছে, প্ৰতিষ্ঠানসমূহ আছে, সেই ছাত্ৰ ছাত্ৰীসকলে আমি পৰিকল্পনা কৰিছোঁ। আজি ফাৰ্মাচিউটিকেল ছায়েন্স পঢ়িবৰ কাৰণে ক'ত অনুষ্ঠানবোৰ আছে, চৰকাৰী অনুষ্ঠান, এই তাৰ টকা পইচা কিমান দিব লাগে, তাৰ বিনামূলীয়া কৰিব লাগে। আমি কৈছোঁ আইনী ভাষাত পঢ়িবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পৰিৱেশ ৰচি দিব লাগিব, বিনামূলীয়াকৈ তেওঁলোকে আইনৰ ভাষা পঢ়িব দিব লাগিব। আজি যদি অসমৰ বুকুত শিৱ থাপা জন্ম ল'ব পাৰে, উমা চেত্ৰীয়ে জন্ম লাভ কৰিব পাৰে, যদি এইখন বুকুত যদি আমি দেখিছোঁ মণিপুৰৰ যদি আমি মেৰী কমক জন্ম দিব পাৰোঁ উত্তৰ পূৰ্বাঞ্চলৰ পৰা, অন্যান্য আমি অসমৰ ভূমিৰ পৰা অন্যান্য ছাত্ৰীসকলক খেলুৱৈ ক্ৰীড়া জগত আমি উলিয়াই আনিব পাৰিম, আৰু তাৰ কাৰণে এটা পৰিৱেশ পৰিস্থিতি আমি দিব লাগিব। গতিকে যুৱক যুৱতীসকলৰ কাৰণে এক ভাল পৰিৱেশ, অসমীয়া মানুহবোৰৰ নিৰাপত্তাহীন যাতে নুভোগে, সীমাৰ কাৰণে হওক, নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে হওক, জনজাতিৰ কথা হওক, আৰু ট্ৰাইবেলসকল যিসকল 62 বিচাৰি আছে। গতিকে প্ৰতিখন জাতি প্ৰতিগৰাকী জনগোষ্ঠীক পাৰ্মানেণ্ট চলিউশ্যন হওক, অসমীয়া ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ পঢ়িবৰ কাৰণে পৰিৱেশ পাওক, তাৰ কাৰণে আৰু প্ৰতিগৰাকী ছাত্ৰ মানুহে কৰ্ম সংস্থাপন পাওক, প্ৰতিগৰাকী কৃষকৰ সন্তানে উচিত মূল্য পাওক তেওঁলোকৰ সপোনৰ, তাৰ কাৰণে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি দীৰ্ঘ পৰিকল্পনা কৰি আমি অসম চৰকাৰৰ লগত আমি এক মনোভাৱেৰে কাম কৰি আছোঁ। য'ত য'ত প্ৰয়োজন হ'ব তাত আমি আলোচনা কৰিম, য'ত য'ত আমি প্ৰতিবাদৰ ভাষাৰে কথা ক'ব লাগিব বুলি কয় ছাত্ৰ সমিতি তাত প্ৰতিবাদ কৰিব। এই স্মাৰ্ট মিটাৰ এইটোতো ডকাইতৰ কামেই, এইটো স্মাৰ্ট মিটাৰটো আপুনি জানে নাই, এইটো মডেলটো গুজৰাটৰ, মডেলটো গুজৰাট টোকা ঠাই, নৰেন্দ্ৰ মোদী অহা ঠাই নহয় জানো স্মাৰ্ট মিটাৰটো। আজি স্মাৰ্ট মিটাৰ গুজৰাটত লগোৱা নাই হা, আৰু অসমৰ মানুহবোৰ কেলৈ লগাব? এটা প্ৰেক্টিকেল এটা এক্সাম্পল দিয়ক আপোনাক মই কৈছোঁ। আমাৰ যিখন বাগান অঞ্চল যি মানুহবোৰ থাকে সেইখন অঞ্চলত আজিও বহুতো হাতত স্মাৰ্টফোনে নাই। এতিয়া হেনো বোলে এইটো কি স্মাৰ্ট মিটাৰ আনিছে, ৰিচাৰ্জ কৰিব লাগে। ৰিচাৰ্জ আজি তাৰিখত মোৰ মায়ে নাজানে, অনলাইন এইটো কিবা কিবি জিপে টিপি মেলি ৰিচাৰ্জ কৰিবৰ কাৰণে। এতিয়া যদি মোৰ ঘৰৰ মানুহে কেনেকৈ ৰিচাৰ্জ কৰিব এতিয়া, যদি বোলে টাইমত আমাৰ অসমীয়া মানুহবোৰ ইমান ধনী নহয়। আমাৰ আমি কেৱল মাত্ৰ এই হিমন্ত বিশ্ব শৰ্মাৰ কাষত থকা 5টা কথা চিন্তা কৰিলে নহ'ব ন, আমি একেবাৰে বাগানত কাম কৰি থকা হাজিৰা কৰি থকা মানুহৰ কথা চিন্তা কৰিব লাগিব। একেবাৰে পাহাৰ ভৈয়ামত বসবাস কৰি যোনে নিজৰ খেতি পাতি বিক্ৰী কৰি মেলি চব্জি পাতি বিক্ৰী কৰি ঘৰ তাৰ কথাবোৰ চিন্তা কৰিব লাগিব। যি ল'ৰা ছোৱালীসকলে ৰুমত বহি পঢ়া শুনা কৰিছে সেই ল'ৰা ছোৱালীবোৰৰ কথা চিন্তা কৰিব লাগিব। আৰু একে সময়ত এটা ইণ্টাৰেষ্টিং কথা আকৌ স্মাৰ্ট মিটাৰটোত এতিয়া নাই, যোনটো মিটাৰ আছে তাক ৰিডিং কৰিবৰ কাৰণে চাকৰি দিছে বহুত ল'ৰাবোৰক। যদি স্মাৰ্ট মিটাৰ আহে ঘৰৰ পৰাই মানুহবোৰ ৰিচাৰ্জ কৰিব। এটা স্মাৰ্ট ৰিডিং কৰি থকা কৰ্ম সংস্থাপন হৈ থকা এই ল'ৰাবোৰ ক'ত যাব? চেন্নাই যাব, বেংগলোৰ যাব, কাৰোবাৰ পৰা মাৰ খাব, চৰ খাব। এই কথাটো আমি মানি নলওঁ। স্মাৰ্ট মিটাৰটো হৈছে স্মাৰ্ট ডকাইত। পইচা লাগে চৰকাৰক, বিভিন্ন পদ্ধতিৰ মাজতে গৈছে পইচা লৈছে। অসমীয়া প্ৰত্যেক মানুহবোৰৰ ঘৰত কি আপুনি কওকচোন প্ৰত্যেক ডে 5,000 টকা থাকে নেকি? নাথাকে। প্ৰত্যেক অসমীয়া মানুহবোৰৰ ঘৰত প্ৰত্যেক ডে 500 টকাও নাথাকে। যদি কাইলৈ স্মাৰ্ট মিটাৰ বোলে ৰিচাৰ্জ কৰাৰ দিন আজি বোলে ঘৰত 500 টকা, তাৰমানে ঘৰৰ মানুহ আন্ধাৰত থাকিব নেকি? এইটো উপহাৰ দিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? হিমন্ত বিশ্ব শৰ্মাৰ কাষত থকা মানুহ, ইয়াত যিগৰাকী MLA তাৰ কাষত থকা মানুহবোৰ, MLAটো গমেই নাপায় টিভি কিবা কিবি ৰিচাৰ্জ কৰিব লাগে বুলি, ফ্ৰী পায় যে গম নাপায় সিহঁতি। 1500 যি ভক্তসকল আছে তেওঁলোকে ঘৰৰ মানুহে আমাক ফোন কৰি কৈছে, দাদা মোৰ ঘৰৰ মানুহে সদায় জিন্দাবাদ জিন্দাবাদ লিখি থাকে, কিন্তু 1500 টকাটো বিলে দিব লাগে, খাম কি বুলি সুধিছে, ল'ৰা ছোৱালী টিউশ্যন কেনেকৈ পঢ়াম বুলি সুধিছে। গতিকে আমাৰ যি স্মাৰ্ট মিটাৰৰ কাৰণে যুদ্ধ, এই যুদ্ধ আমি বিজেপিৰ 1500 টকা ভক্তৰ কাৰণে কৰিছোঁ। আমি যি স্মাৰ্ট মিটাৰৰ কাৰণে যুদ্ধ কৰিছোঁ আমি অসমীয়া মানুহবোৰৰ কাৰণে কৰিছোঁ। আমি যি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যুদ্ধ কৰিছোঁ অসমীয়া মানুহবোৰ যাতে টেষ্ট খাব নোৱাৰে চৰকাৰে বুলি আমি কৰিছোঁ। আমি যি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যে আমি ঘৰ ঘেৰাও কৰি আছোঁ এতিয়া MLAবোৰৰ, এই যুদ্ধৰ পৰা আমি এটা কথা ক'বলৈ বিচাৰিছোঁ, এই মিটাৰ ৰিডিং কৰি থকা ল'ৰাবোৰৰ যাতে কৰ্ম সংস্থাপনৰ কৰ্ম আঁতৰাই নিদিয়ে তাৰ কাৰণে যুদ্ধ কৰিছোঁ। প্ৰত্যেক ঘৰত স্মাৰ্ট মিটাৰ হ'লে যাতে কমচে কমটো ইয়াত 10,000 মান ল'ৰাবোৰ ক'ত যাব? অলৰেডি 32 লাখ প্লাছ নিবনুৱা হৈ আছে এখন অসমত। গতিকে এইটো স্মাৰ্ট নহয়, এইটো মিটাৰ ফিটাৰ নহয়, এইটো হৈছে স্মাৰ্ট ডকাইত, চুৰ ডকাইতৰ কাম। আৰু এই চুৰ ডকাইতৰ কামটো নৰেন্দ্ৰ মোদী নিজৰ ঠাইত কৰিব নোৱাৰিলেতো হিমন্ত বিশ্ব শৰ্মাই সপোন দেখা দিছে, হিমন্ত ইয়াত কৰি আছে। চাওক বস্তুটো কি, তিনিচুকীয়া বুলিয়েই নহয় সমগ্ৰ অসমতে বানপানী, আৰু অসমৰ বানপানীটো ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে। আমাৰতো এইটো প্ৰথম দাবী। যেতিয়ালৈকে এটা সমস্যা ৰাষ্ট্ৰীয় সমস্যা ঘোষণা নকৰে তেতিয়ালৈকেতো এইটোতো বিপদ নামি আহিবই। যেতিয়া বানপানী হয় 1 বস্তা চাউল দিলে মানুহ সমস্যা সমাধান হয় নেকি? যেতিয়া বানপানী হয় গাই গৰুক খুৱাব লাগে বুলি অলপমান কিবা বস্তু দিলে সমাধান হ'ব নেকি? চাপৰ ফাপৰ দিলে পাৰ্মানেণ্ট চলিউশ্যন। ছায়েন্স এণ্ড টেকন'লজিৰ পৃথিৱীত যদি পাৰ্মানেণ্ট চলিউশ্যন ওলাব নোৱাৰে এখন চৰকাৰ, ডাঙৰ কথা কৈ লাভ নাই ন। হিমন্ত বিশ্ব শৰ্মাই দেখা নাইতো বানপানী মানে কি হয়। এই বলিং চেটে যে শদিয়াত আছে তেখেতৰতো ঠাইত পূৰা বানপানী হয়, তেখেতৰতো তাত নাথাকে। সেইকাৰণে মই কৈছিলোঁ
যোন MLA বানপানী দেখা নাই সিহঁতৰ ঘৰত এই মটৰ লগাই মেলি ৰুমত পাইপ ভৰাই দিব লাগে আৰু অন কৰি দিব লাগে মটৰটো আৰু বানপানী কাক তাক দেখাই দিব লাগে তেতিয়া বুজি পাব বানপানী কি তেতিয়া বুজি পাব বিচনাৰ তলত যে পানী হ'লে কি হ'ব তেতিয়াই বুজি পাব পাকঘৰত পানী সোমালে কি হ'ব বুলি তেনেকৈ তেওঁলোকে বানপানীৰ সমস্যাটো বুজাই দিব লাগে আৰু যেতিয়ালৈকে তেওঁলোকে ৰাইজে বুজাই দিব নোৱাৰে তেতিয়ালৈকে নহ'ব হিমন্ত বিশ্ব শৰ্মাই চাকৰি দিছোঁ বুলি কৈছে কি ক'ব কাক দিছে চাকৰি যুৱক যুৱতী 30 lakhs প্লাছ আনএমপ্লয়মেণ্ট চাকৰিটো কেনেকৈ দিছে মানুহবোৰে জানে মইতো প্ৰেছ মিট দি কৈছিলোঁ APSCত আগতবাৰ কেলেংকাৰী হৈছে বুলি ইকনমি উইকাৰ ছেকশ্যনৰ নামত গতিকে যদি এটা ঘৰত যদি 10টা সন্তান আছে ককাই ভাই মিলাই আছে তাত এজন ল'ৰাই চাকৰি পোৱা মানে কি 9টাটো কি কৰিব কথাবোৰ তেনেকুৱাই